নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ RN নিউজ আছামলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁৱৰ বৰঙাবাৰীত। আৰু মৰিগাঁৱৰ বৰঙাবাৰীৰ মতিৰাম HS স্কুলৰ অহা ২৬ তাৰিখৰ পৰা তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন হ'ব। আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৬, ২৭, ২৮ তাৰিখৰ পৰা ইতিমধ্যে আৰম্ভ হ'ব তেওঁলোকৰ সোণালী জয়ন্তী। আৰু তাকে লৈ ইতিমধ্যেই আখৰা কৰি থকা পৰিলক্ষিত হৈছে। আৰু এয়া এটা ১০০জনীয়া বিহুৱতীৰ দল বৰ্তমান সময়ছোৱাত আখৰা কৰি থকা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে তেওঁলোকৰ যি বিভিন্ন কাৰ্যসূচী, সেই কাৰ্যসূচীত তেওঁলোকে ইতিমধ্যে অংশগ্ৰহণ কৰিব। আৰু এইসকল যি আচলতে বিহুৱতী, তেওঁলোকে সম্পূৰ্ণভাৱে মতিৰাম বৰা যিখন আচলতে খেলপথাৰ, সেই খেলপথাৰখনত প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে মই দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ। এনেদৰেই তেওঁলোকে আখৰা কৰিছে আৰু পোনপটীয়াকৈ আমি সেই দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ। এয়া হৈছে মৰিগাঁৱৰ বৰঙাবাৰীৰ মতিৰাম বৰা HS স্কুলৰ যিসকল আচলতে ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি স্থানীয় যিসকল লোক, আৰু তেওঁলোকে ইতিমধ্যে আখৰা কৰা পৰিলক্ষিত হৈছে। পূৰ্ণগতিত তেওঁলোকে আখৰা কৰিছে, যিহেতু তেওঁলোকৰ ২৬, ২৭, ২৮ তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এইবাৰ সোণালী জয়ন্তী বৰ্ষ। আৰু সোণালী জয়ন্তী বৰ্ষক লৈ তেওঁলোকে এনেদৰেই আখৰা কৰা পৰিলক্ষিত হৈছে। প্ৰত্যেকজন ইতিমধ্যেই ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্থানীয় লোকসকলে সেই যি সোণালী জয়ন্তী বৰ্ষ, সেই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। আৰু বিদ্যালয়ৰ শিক্ষক আছে, আৰু মই তেওঁলোকৰ পৰাও মন্তব্য ল'বলৈ যত্ন কৰিম। আৰু ইতিমধ্যে তাৰ সমান্তৰালভাৱে মই দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ। আৰু মতিৰাম বৰা HS স্কুলৰ শিক্ষকগৰাকী আছে, প্ৰধান শিক্ষক, আৰু আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে এইবাৰ কেনে অনুভৱ আৰু কেনে প্ৰস্তুতি? নমস্কাৰ। যে আমাৰ যি সোণালী বৰ্ষত ভৰি দিলে, এইটো আমাৰ বিদ্যালয়ৰ পৰিয়াল বুলিয়ে নহয়, এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যি সহানুভূতি, যি আস্থা, যি সহযোগিতা, আমি অতিকৈ আনন্দিত হৈছোঁ। গতিকে তেখেতসকলৰ সহযোগত নিশ্চয় এই সোণালী জয়ন্তী উৎসৱটি এটা পূৰ্ণাংগ ৰূপ পাব বুলি আমি আশা কৰিব পাৰোঁ। নিশ্চয়। কেনেধৰণৰ কাৰ্যসূচী আপোনালোক? আমি কাৰ্যসূচী লৈছোঁ বিশেষকৈ 3 দিনৰ ২৬, ২৭ আৰু ২৮ মাৰ্চ। আমাৰ ২৬ তাৰিখে থাকিব আমি ৫০খন পতাকা উত্তোলন কৰিম প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা। তাৰপিছতে থাকিব আমাৰ বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আদি কৰি। তাৰপিছতে আমি কৰিম কি, যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান এটা আছে। আৰু তাৰ লগত সংগতি ৰাখি আমি এটা জেং বিহু প্ৰস্তুত কৰিছোঁ, দিহানামৰ প্ৰস্তুত কৰিছোঁ। ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আছে। ঠিক সেইদৰে ২৭ তাৰিখে সন্ধিয়া আমাৰ সকলোৱে জ্ঞাত যে বেহাৰবাৰী আউটপোষ্টৰ খ্যাত KK মোহনৰ অনুষ্ঠান আয়োজন কৰিছোঁ। ২৮ তাৰিখে আমাৰ সকলোৱে জনপ্ৰিয় শিল্পী, কণ্ঠশিল্পী বিপিন চাউদাঙৰ অনুষ্ঠান আছে। নিশ্চয়। গতিকে আমি এনেধৰণে কাৰ্যসূচীবিলাক আগুৱাই নিবলৈ চেষ্টা চলাই আছোঁ। নিশ্চয়। খুব এটা সুন্দৰ দিনৰ আপোনালোকে সাক্ষী হ'বলৈ গৈ আছে, যিহেতু আৰু বৰ্তমান যি আখৰা চলি আছে, এয়া আপোনালোকৰ কি কাৰ্যসূচীত অন্তৰ্ভুক্ত হ'ব? আমাৰ এই কাৰ্যসূচীত অন্তৰ্ভুক্ত ২৮ তাৰিখে যি মুকলি সভা আছে, মুকলি সভাৰ আগমুহূৰ্তত মই ১০০গৰাকী প্ৰাক্তন ছাত্ৰীৰ দ্বাৰা এটা মুকলি বিহু। নিশ্চয়। ইতিমধ্যে মই ক'ম যে মৰিগাঁও বৰঙাবাৰীৰ যিখন মতিৰাম বৰা HS স্কুল, সেই স্কুলখনৰ যি পৰিৱেশ বৰ্তমান এক বিৰল পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু আখৰা মই ইতিমধ্যে দেখুৱাইছোঁৱেই, তেওঁলোকে সোণালী জয়ন্তী বৰ্ষক আদৰিবলৈ বৃহৎভাৱে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰত্যেকগৰাকী ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্থানীয় যিসকল লোক, তেওঁলোকো ইতিমধ্যে ওলাই আহিছে। আৰু মই যদি কিছু কথা পাতিবলৈ যত্ন কৰোঁ, আপোনাৰ পৰা জানিব বিচাৰিম, ছাত্ৰী নে আপুনি? হয়, ছাত্ৰী, প্ৰাক্তন ছাত্ৰী হয় মই। আপোনালোকৰ সোণালী জয়ন্তী বৰ্ষ হয়, কেনে অনুভৱ হৈছে আপোনাৰ? বহুত। মই যেতিয়া পঢ়িছিলোঁ ন এখন স্কুলত, মই প্ৰথমবাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈছোঁ এবাৰ নতুনকৈ। যিহেতু মই প্ৰাক্তন হয়, মই BA 2nd চেমিষ্টাৰ পঢ়িছোঁ, যিহেতু আমাক স্কুলৰ ফালৰ পৰা নিমন্ত্ৰণ দিছে, গতিকে আমি খুব আগ্ৰহেৰে এই অনুষ্ঠানটো আগুৱাই লৈছোঁ। নিশ্চয়, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰেই পূৰ্ণগতিত চলিছে আখৰা। আৰু মৰিগাঁৱৰ বৰঙাবাৰীৰ এই যি মতিৰাম বৰা HS স্কুল, সেই স্কুলৰ খেলপথাৰত বৰ্তমান পূৰ্ণগতিত সোণালী জয়ন্তীক আদৰিবলৈ প্ৰস্তুতি চলাইছে।